হাই গাইজ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান আমিও ভালে কুশলে আছো। পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু লগতে পুনৰবাৰ নতুন বৰ্ষৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছো। এতিয়া বহুত দিন হৈ গ'ল আৰু ভিডিঅ' কৰা হোৱা নাই। আচলতে ভিডিঅ' শ্বুট কৰি ৰখা হৈছে, কিন্তু ভিডিঅ'খিনি দিব পৰা নাই। দিব কিয় পৰা নাই সেইখিনি আৰু আপোনালোকে চাগে অলপ বৰ হৈছে, আই থিংক, নহয় জানো, যে মানে অলপ কিবা কিবি লাগে ন। মই ভিডিঅ'বোৰ মানে তেনেকে যিটো কণ্টিনিউটি সেইটো মই ৰাখিব পৰা নাই, ৰেগুলাৰ দিব পৰা নাই। দিবলৈ ট্ৰাই কৰিম আৰু কৰি আছো। সেইকাৰণে লাহে লাহে আৰু এটা দুটাকৈ ষ্টেপ মানে লৈ আছো। তো যি নহওক বাৰু, আচলতে নতুন বছৰ বুলি সকলোৱে বাহিৰত ফুৰিব গৈছে, খানা খাইছে, মানে পাৰ্টি কৰিছে, শ্বপিং কৰিছে, মানে একদম ক'ৰবাত গেষ্টৰ ঘৰত গৈছে, গেষ্টবোৰ আহিছে গৈছে, তেনেকে আৰু কৰি আছে, নহয় জানো। বা 31 ডিচেম্বৰ বুলি, আৰু এইখিনিতে এটা কথা কৈ দিওঁ, 31 ডিচেম্বৰ বুলি আপোনালোকে কি কি কৰিলে জনাবলৈ নাপাহৰিবচোন কমেণ্টৰ যোগেদি। কিন্তু আমি সেইবাৰ অকণমান জমনি হ'ল আমাৰ লগত। একচুৱেলি আমাৰ সেইদিনাখন ভেজ ডে আছিলে, সেইকাৰণে আমি নন ভেজ খাব নোৱাৰিলো, আৰু সেইকাৰণে এনেকে তেনেকুৱা কোনো মানে পাৰ্টি চাৰ্টি তেনেকে নহলে, আৰু অকণমান ভেজ আইটেমতে কিবা কিবি বনালো, থুলমূলকৈ আমি ঘৰতে খালো, আৰু সেইটোৱে। বাকী তেনেকুৱা বিশেষ একো কৰা নহলে। আৰু পিছদিনাখন মানে নিউ ইয়ৰৰ দিনাখন আমি অকণমান বাহিৰলৈ ওলাই গলো, আৰু কলৈ গলো কি কৰিলো সেইটো অকণমান দেখাব বিচাৰিছো, চাওঁ আহকচোন। নতুন বছৰ বুলি আমি আজি এইখন ওচৰতে থকা এখন পাঞ্জাবী ৰেষ্টুৰেণ্টলৈ আহিলো, আৰু ইয়াতে আমি আগতেও কেইবাবাৰ আহিছো। সঁচাই খুব ভাল লাগে, কিন্তু আমাৰ টিকলুৰ মানে আমাৰ বেবীৰ সেয়া ৰেষ্টুৰেণ্টত অহা আজি ফাৰ্ষ্ট টাইম হয়। চ' সেইকাৰণে ভাবিলো অকণমান ভিডিঅ' শ্বুট কৰি থওঁ, আৰু চাওকচোন কেনেকে অকণমান দেউতাকৰ লগতে বহি খুব আনন্দ পাইছে। আৰু এয়া এনেকে ওপৰতে হয়, মানে ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰত হয়। তো এনেকে আমি তাৰ পৰা অকণমান বাহিৰৰ পৰিৱেশটো দেখাবলৈ বিচাৰিছো। ইমান ধুনীয়া লাগিছে, ৰাস্তাত গাড়ীবোৰ গৈ আছে, আৰু সকলোৱে জানাই হৈ গৈছে চাগৈ, মোৰ পনীৰ বাটাৰ মছলা আৰু নান খাই খুব ভাল লাগে। সেইটো মানে মই প্ৰায়খিনি ভিডিঅ'তে মই দেখাই থাকো ন, আমি গ'লে ৰেষ্টুৰেণ্টত বেছিকৈ সেইটোৱে খাওঁ। এনেকুৱা নহয় যে আমি কিবা নন ভেজ নাখাওঁ, নন ভেজো খাওঁ, কিন্তু মোৰ সেইটো খাই খুব ভাল লাগে, সেইকাৰণে আমি প্ৰায় সেইটোৱে অৰ্ডাৰ দি সেইটোৱে খোৱা হয়। আৰু চাওকচোন তাই কিমান এনজয় কৰিছে, লাইটবোৰ চাইছে ইফালে সিফালে। ময়ো অকণমান এনেদৰে তাইক অকণমান ললো, যিহেতু খোৱা সময় হৈ গৈছে ন, সেইকাৰণে মানে ময়ে অকণমান লৈ লৈছো। আৰু সঁচাই চাওকচোন পৰিৱেশটো ইমান ভাল লাগে। গুৱাহাটীৰ যিসকল বাসিন্দা সেইসকলৰ কাৰণে কৈছো, আপোনালোকে এইখনলৈ আহিব পাৰে। আৰু নামটো আচলতে পাঞ্জাব দা মেহেক। সঁচাই তাতে খুব ধুনীয়া খাদ্য বনায় আৰু খুব টেষ্টি হয়। যদি আপোনালোকে বিচাৰে ওচৰতে থকা সকলে আহিব পাৰে। পাঞ্জাব দা মেহেক মই অলৰেডি কৈছোৱেই যে আমি যিহেতু 31 ডিচেম্বৰত আমি তেনেদৰে কোনো পাৰ্টি কৰা নাই, আমি অনলি ভেজে খাইছিলোঁ সেইদিনাখন, যিহেতু ভেজ ডে আছিলে আমাৰ কাৰণে। চ' আমি ভেজে খাইছিলোঁ, নন ভেজ একো খোৱা নাছিলোঁ। সেইকাৰণে অকণমান নতুন বছৰ বুলি আমি ওলাই আহিছোঁ, আৰু ইয়াতো কিন্তু আমি নন ভেজ তেনেকুৱা খোৱা নাই, কিন্তু অকণমান এনেই আৰু ওলাই আহিলোঁ, অকণমান ফূৰ্তি কৰিছোঁ। এতিয়া আমি আহি পালোঁ ঘৰ, আৰু লৈ আহিছিলোঁ অলপ চিকেন। গতিকে চিকেন এনেদৰে ড্ৰাই ফ্ৰাই কৰি পেলাই আলু লগতে পিঁয়াজ লগতে জলকীয়া দি পেলাই এনেদৰে খালোঁ। কাৰণ যিহেতু এতিয়া দীঘলী পুখুৰী পাৰলৈ আমাৰ যোৱাটো সম্ভৱ নহয়, আমাৰ বেবী সৰু হৈ আছে, সেয়ে যিহেতু আমি ষ্ট্ৰীট ফুড নাখাওঁ, সেয়ে আমি ঘৰতে এনেই হাইজিন মেইনটেইন কৰি পেলাই এনেদৰে বনাই খালোঁ। আৰু চাওকচোন কিমান ভাল লাগিছে দেখি পেলাই, খায়ো কিন্তু সমানে খুব ভাল লাগিছে, খুব টেষ্টি হৈছে। আৰু এয়া সকলোবোৰ কৰি দিছে এখেতে। মই কিন্তু খাইছোহে, ময়ে নহয়, মই আৰু ঘৰৰ বাকী সকলোৱে অলপ অলপ টেষ্ট কৰি চাইছোঁ। তো গাইজ, আপোনালোকে দেখা পালে যে নিউ ইয়ৰ দিনাখন আমি অকণমান বাহিৰলৈ ওলাই গৈছিলোঁ। যিহেতু মই আকৌ কৈছো যে এই ভিডিঅ'খিনি মই অকণমান দেৰিকৈ দিবলগীয়া হৈছে, সেই গতিকে মই ভিডিঅ'খিনি তেতিয়াই শ্বুট কৰি ৰখা হৈছিলে, কিন্তু কিবা বিশেষ কাৰণত মই ভিডিঅ'খিনি দিয়াটোত অকণমান পলম হৈছে। গতিকে আপোনালোকে বেয়া নাপাব, কিন্তু যিহেতু আমি বাহিৰলৈ গৈছিলো বা কি নকৰিছিলো সকলোখিনি বস্তুৱে আমি কেপচাৰ কৰি ৰাখিছো, নহয় জানো। সেইখিনি বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ পাই পেলাই ভাল লাগিছে, আৰু আপোনালোকে চাই পেলাই কেনেকুৱা পালে কবচোন। আৰু কৈছোৱে মই অলৰেডি যে আচলতে আমাৰ বেবীৰ এনেকে ফাৰ্ষ্ট টাইম এনেকে ৰেষ্টুৰেণ্টত গৈ পেলাই আমাৰ লগত ইভিনিং টাইম এনেকে স্পেণ্ড কৰিছো আমি সকলোৱে মিলি, সেইটো কাৰণে অকণমান ভাল লাগিছে। নতুন বছৰ বুলি আগন্তুক বৰ্ষটোক আমি খুব সুন্দৰভাৱে আদৰিবলৈ বিচাৰিছো, আৰু সঁচাই খুব ভাল লাগিছে। আৰু সকলোৱে যাতে যিটো মানে আগন্তুক বৰ্ষ মানে এইটো বৰ্ষটো হৈয়ে গৈছে, এই বছৰটো যাতে সকলোৱে ভালে কুশলে পাৰ হয়, আমাৰো যাতে ভালে কুশলে পাৰ হয়, সকলোৰে
মংগলময় হয়, আমাৰো মংগলময় হওক তাই মানে প্ৰাৰ্থনা কৰিছো। আৰু আপোনালোকেও সেই যিটো আমি প্ৰাৰ্থনা কৰিছো আপোনালোকেও কৰক আৰু ভগৱানে সকলোৰে মংগল কৰক সেইটোৱে কামনা কৰিছো নে কি কয় আপোনালোকে। আৰু আমি দ্বিতীয় দিনাখন মানে সেইদিনাখন অকণমান যিহেতু মানে সোনকালে আহিলে অকণমান আমি ওচৰতে থকা শ্বপিং মললৈ গলো, সেইটো অকণমান দেখুৱাব বিচাৰিছো। আচলতে কিয় দেখুৱাবলৈ বিচাৰিছো, এই গোটেই বস্তুখিনি সকলোৰে যায় সকলোৰে কৰে নহয় জানো, কিন্তু মই যিহেতু এটা ইউটিউব চেনেল মই চলাই আছো আৰু মই আপোনালোকক কৈছোৱে যেতিয়া নেকি মই কনচিভ কৰিছো তেতিয়া মই একচুৱেলি 5 মান্থছৰ সেইখিনি সময়লৈকে অলপকৈ মই চলাই আছিলো, মানে ভিডিঅ'বোৰ দি আছিলো। কিন্তু তাৰ পিছৰ পৰা 5 মান্থছৰ পৰা মোৰ অলপ প্ৰব্লেমছ আহি গ'ল, আপোনালোকে গম পাইছেই ন। আৰু সেই গোটেই বস্তুখিনি মই ক'ম বাৰু, চি-চেকচন যিটো জাৰ্ণি সেই জাৰ্ণিটোত মোৰ কেনেকুৱা কষ্ট হৈছিলে নে খুব মানে স্মুথলি গৈছিলে, গোটেই বস্তুখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কিয়নো শ্বেয়াৰ এইটো কাৰণে কৰিম বুলি ভাবিছো যাতে মোৰ পৰা যিসকল নতুনকে তেওঁলোকৰ তেনেকে বেবী প্লেনিং কৰি আছে বা কিবা কৰি আছে বা কোন ডক্টৰৰ ওচৰত গৈছিলো কেনেকুৱা মই কি গোটেই বস্তুখিনি জনাবলৈ মই আপোনালোকক বিচাৰিছো, যিহেতু যিসকলে নতুনকে তেনেকুৱা এটা কথা ভাবিছে সেই সকলৰ যাতে সেই প্ৰব্লেমছবোৰ নহওক আৰু তেওঁলোকে যাতে খুব সুন্দৰভাৱে বা মানে কি কয় যিটো প্ৰব্লেমছ হ'ব পাৰে সেই প্ৰব্লেমছবোৰ যাতে বাধা বিঘিনি নাইকিয়া কৰি সুন্দৰভাৱে তেওঁলোকে সেই যিটো মানে জাৰ্ণি মানে বেবী মানে কনচিভ কৰাৰ সময়ত মানে প্ৰেগনেন্সিৰ যিটো জাৰ্ণি সেইটো খুব সুকলমে পাৰ হওক সেইখিনি বিচাৰো। আমাৰো কিন্তু এনেকুৱা নহয় যে একেবাৰে কণ্টকময় হৈছিলে, সেইটোও নহয়, কিন্তু তথাপি তাৰ মাজতে কিবা কিবি অলপ প্ৰব্লেমছ আহিছিলে যিটো কাৰণে নেকি মই বা কিছুমান কথা মোৰ কাৰণে মই দিব পৰা নাছিলো। কিন্তু তথাপিও আপোনালোকক মই সৰু সৰু মানে যিবোৰ ক্লিপ আছিলে সেইবোৰতো মই দেখাইছোৱেই, বাকীখিনিও মই দেখাম। আৰু এতিয়া কথাটো হৈছে কি নেক্সট ডে আমি কলৈ গৈছিলো কি কৰিছিলো সেইখিনি অকণমান দেখাব বিচাৰিছো, কিয়নো এইটো আমাৰ বেবী অহাৰ পিছত এইটো আমাৰ ফাৰ্ষ্ট মানে নিউ ইয়াৰ নহয় জানো, বেবীৰ এটা ফাৰ্ষ্ট নিউ ইয়াৰ হৈছে নহয় জানো। তো সেইকাৰণে তাই যিহেতু সেই নিউ ইয়াৰটো ভাল তাইৰ লগতে আমাৰ সকলোৰে ভালে কুশলে যাব লাগে আৰু তাইৰ ফিউচাৰ সেই মানে যিটো ভিডিঅ' ইউটিউব চেনেলত মই গোটেই বস্তুখিনি ৰাখি থোৱাৰ কাৰণটোৱে হৈছে যে আমি বুঢ়া বয়সত হলেও মাইনা ডাঙৰ হৈ গলে গোটেই বস্তুখিনি চাব পাৰিম নহয়নে পিছত, সেইকাৰণে অকণমান ৰাখি থৈছো। আৰু সেই বস্তুটো আপোনালোকৰ লগতে শ্বেয়াৰ কৰিবলৈ পাই অত্যন্ত সুখী হৈছো। তেতিয়াহ'লে চাওঁ আহকচোন আমি কলৈ গৈছো কি কৰিলো গোটেই বস্তুখিনি অকণমান ভিডিঅ'খিনিৰ যোগেদি। ইয়াৰ নেক্সট ডে অকণমান আকৌ ফুৰিবলৈ ওলাই আহিলো নতুন বছৰ বুলি ওচৰতে থকা শ্বপিং মললৈ। আৰু এয়া চাওক খ্ৰীষ্টমাছৰ যি ট্ৰী হয় খ্ৰীষ্টমাছ ট্ৰী সেয়া তেওঁলোকে এতিয়াও শ্বপিং মলত এনেদৰে সজাই ৰাখিছে আৰু চাওকচোন ইমান ধুনীয়া লাগিছে। এতিয়াও লাইট চাইট লগাই কৰি একদম খ্ৰীষ্টমাছ পাৰ্টি কৰা নিচিনাকৈ ধুনীয়াকৈ ৰাখিছে আৰু শ্বপিং মলটো আৰু আগতকৈ ইমান ধুনীয়াকৈ সজাইছে। সেই ভাবিলোঁ অকণমান বেবীক লৈ পেলাই এনেদৰে যাতে অকণমান ফটো উঠোঁ আৰু এওঁ বোলে ভিডিঅ' কৰি দিওঁ। তো ঠিকে আছে তেতিয়াহ'লে কৰা আৰু কি আছে নহয় জানো, যিহেতু আমাৰ বেবীও ডাঙৰ হৈ আছে আৰু খ্ৰীষ্টমাছ ট্ৰীজোপা ইমান ভাল লাগিছে সঁচাই, সেইকাৰণে ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখি দিওঁ। আৰু এয়া মানে এওঁ চাওক এস্কেলেটৰত উঠি পেলাই আপ ডাউন কৰি আছে, সেয়ে মই অকণ ভাবিলোঁ যে নাই অকণমান সেইটো মেমৰি মানে আচলতে সেইটো এওঁ ফটো মানে কেপচাৰ কৰি ৰখাটো কথা নহয়, যিহেতু আমাৰ বেবী ফাৰ্ষ্ট টাইম এনেদৰে এস্কেলেটৰত উঠিছে সেয়ে ভাবিলোঁ ফিউচাৰ তাই চাই পেলাই অকণ ভাল পাব নহয় জানো, যে ফাৰ্ষ্টতে তাই ক'ত উঠিছিলে কেনেকৈ কি কৰিছিলে, ডাঙৰ হ'লে আমাৰো ভাল লাগিব, আমাৰো যেতিয়া আমাৰ এজ হ'ব আমাৰো এই বস্তুখিনি চাই পেলাই খুব ভাল লাগিব। সেই অকণমান এনেদৰে ধৰি ৰাখিলোঁ। আৰু এয়া আমি এতিয়া লিফ্টত যাবৰ কাৰণে আহিছোঁ আৰু এয়া ওচৰতে থকা বস্তুবিলাক এনেদৰে চাই আছোঁ আৰু ৱেইট কৰি আছোঁ। যিটো শ্বপিং মলতে এখন ৰেষ্টুৰেণ্ট আছে খুব ধুনীয়া ডাঙৰ আৰু সঁচাই খুব ভাল লাগে, তাতে যিবোৰ খাদ্য সেইখিনি ধুনীয়া খুব টেষ্টিকৈ বনায়, সেইখিনিও খাই ভাল লাগে, সেই আমি মাজে মাজে আহোঁ আৰু আজি তেনেকুৱা বিশেষ একো নাখালোঁ। আজি এইটো হৈছে চিকেন বাৰ্গাৰ, মানে ইমান মই ভালকৈ নামটো নাজানো দেই, কি তেওঁহে জানিব ভালকৈ। সঁচাই খুব ভাল লাগিছে আৰু সেইটোকে অৰ্ডাৰ দিলোঁ, কাৰণ ইমান খোৱাৰ বেছি মন নাছিলে, তথাপি কিবা এটা খাই ল'লোঁ আৰু আহিছোঁ যেতিয়া। তো গাইজ আপোনালোকে আশা কৰোঁ নতুন বছৰ বা তাৰ আগতে যিখিনি ভিডিঅ' কৰিছো সেইখিনি চাই খুব ভাল পাইছে, আৰু যদিহে ভাল পাইছে তেতিয়াহ'লে এটা কথা ক'বলৈ বিচাৰি আছো, সেইটোৱে হৈছে প্লিজ চেনেলটি যিসকলে ছাবস্ক্ৰাইব কৰা নাইকিয়া প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ মই আগতেও কৈছো যে আপোনালোকৰ এটা এটা ছাবস্ক্ৰিপশ্যনে মোক উৎসাহ আৰু প্ৰেৰণা যোগায় আৰু নতুন নতুন ভিডিঅ' আনিবৰ কাৰণে আৰু ভাল কাম কৰি যাবৰ কাৰণে।
গতিকে সেইকাৰণে আপোনালোকক সেইটো এটা বিনম্ৰ অনুৰোধ কৰিছো যাতে প্লিজ আপোনালোকে যিসকলে নতুনকে মোৰ ভিডিঅ'খিনি চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে মই যিখিনি ভিডিঅ' দিছো বা শ্বৰ্টছ দিছো বা যি নিদিওঁ সেই গোটেই বস্তুখিনি আপোনালোকে লগালগ পাই যাব আৰু মোৰো এটা উৎসাহ বাঢ়িব নহয় জানো আৰু এইখিনি এটা কথা কওঁ হয় সকলোৱে পইচাৰ কাৰণে কৰে বা মনোৰঞ্জনৰ কাৰণেও কৰে কাৰোবাৰ এইটো হবিও হ'ব পাৰে নহয় জানো বা কেতিয়াবা ঘৰত বৰ লাগিছে সেইটো কাৰণেও কৰিছে মুঠতে সকলোখিনি ফালৰ পৰাই মই এইটো নকওঁ যে ময়ো কিবা আশা নকৰাকে কৰি আছো সকলোৱে আশা কৰে সকলোৰে কিবা নহয় কিবা এটা আশা থাকে কিন্তু আচলতে সেই আশা সকলোখিনি মিলাই পেলাই যাতে মই আপোনালোকৰ আগত মোৰ গোটেই বস্তুখিনি শ্বেয়াৰ কৰিবলৈ পাইছো ভৱিষ্যতেও মই সেইখিনি দেখিবলৈ পাম গতিকে মোৰ খুব ভাল লাগিছে সেইকাৰণে আপোনালোকক এই কথাখিনি শ্বেয়াৰ কৰিলো আৰু এটা কথা সেইটো মানে খুব ভাল লাগিছে মই সেইখিনি সময়ত মই কৈছো যে মই লগালগ বস্তুবোৰ দিব পৰা নাই দেই আপলোড কৰিব পৰা নাই মোৰ অলপ দেৰি হৈছে কিন্তু আমাৰ বেবী যেতিয়া মানে 1 মান্থ কমপ্লিট হ'ল যেতিয়া নেকি আমাৰ বেবী বাহিৰলৈ ওলোৱা মানে ঘৰৰ পৰা বাহিৰলৈ নিয়া সেই তাৰ নিয়ম থাকে নহয় জানো প্ৰত্যেক জাতিৰে হওক বা প্ৰত্যেক ধৰ্মৰে হওক এটা সকলো এটা নিয়ম থাকে ন মই সেইখিনি বস্তু লাহে লাহে কম মোৰ আচলতে কিয় দেৰি হৈছে কি বহুত কেতিয়াবা ৰিচুৱেলছ থাকে বহুতখিনি থাকে ন নিয়ম কানুন ৰুল ৰেগুলেশ্যন প্ৰত্যেক ইনলছ ফেমিলিৰ বেলেগ বেলেগ থাকে ন বেলেগ বেলেগ কালচাৰ বেলেগ বেলেগ বস্তু থাকে সেই বস্তুখিনিৰ কাৰণে আমাৰ কি হৈ গৈছিলে অলপ খেলি মেলি হৈ গৈছিলে তো যি নহওক বাৰু মই সেইখিনি সময়ত কিবা প্ৰব্লেমছৰ কাৰণে মই সেইখিনি লগালগ আপলোড কৰিব পৰা নাই কিন্তু এটা কথা কওঁ এটা আমাৰ চুইট মেমৰি আৰু সেইটো বস্তু হৈছে যেতিয়া নেকি আমাৰ বেবী 1 মান্থ কমপ্লিট হৈ গৈছে তাৰ মই ঠিক পাহৰি গৈছো দেই ভিডিঅ'খিনি অকণমান আগৰ ন মই পাহৰি গৈছো কিন্তু ভিডিঅ'খিনি আচলতে মোৰ মোবাইলত আছিলে বা ইয়াৰ আছিলে অলপ সেইটো কাৰণে আমি ভাবিলো সেইটো এটা মেমৰি নহয় জানো তে ফাৰ্ষ্ট টাইম যেতিয়া নেকি অলপ জনা হৈছে ঘৰৰ পৰা বাহিৰ ওলোৱা মানে সব নিয়ম কানুন কৰি ওলাব পৰা এটা নিয়ম হৈ গৈছে তাৰ পাছত আমি ক'ত গৈছিলো মানে এটা ৰাইজ চেৰিমনি পাৰ্টি আছিলে আৰু সেই পাৰ্টিটো আচলতে নগলেও নহয় আৰু কিন্তু মানে সেইকাৰণে গৈছিলো মানে যেনে তেনে ওলাই কৰি গৈছো আৰু যে ইমান বেবী সৰু হৈ আছে মোৰ খঙো উঠিছে কিন্তু এতিয়া গম পাই ভাবি ভাল লাগে যে আচলতে গ'লো কাৰণে মই বস্তুবিলাক দেখিলো বা জানিলো শিকিলো কিছুমান বস্তু এনেকুৱা নহয় যে মই পাৰ্টিত যোৱা নাই বা নাই যোৱা ইমান ডাঙৰ হৈছো আৰু নোযোৱাকেতো নাথাকো কিন্তু আমাৰ বেবীৰ হোৱাৰ পিছত তাৰ কাৰণে এটা ফাৰ্ষ্ট পাৰ্টি আমি মানে গৈছো আৰু সঁচাই খুব ভাল লাগিছে আৰু তাই এনেকুৱা হৈছে আমাৰ বেবী কোনো আমনি কৰা নাই দেই তাই কোনো আমনি কৰা নাই তাতে গৈছো আমি ফটোশ্বুট হৈছে চাইছো কৰিছো অকনমান ভিডিঅ' ৰিলছো বনাইছো আই থিংক আপোনালোকে ৰিলছবোৰ মানে আগতে পাইছিলে নেকি মই কেতিয়া দিছো মই সেইকাৰণে মানে একজেক্ট টাইমটো মই মানে কোনদিনাখন গৈছো মই পাহৰি গৈছো দেই এনে কেতিয়া আছিলে ভিডিঅ'টো তো যি নহওক তাইৰ পিছত চাব পাৰিব যে তাই ফাৰ্ষ্ট ক'ত গৈছিলে পাৰ্টি এনজয় কৰিব আৰু সঁচাই খুব ভাল লাগিছে আৰু মই পাৰ্টি একচুৱেলি কৰিছো কিন্তু ৰাইজ চেৰিমনি পাৰ্টি হিচাপে ইমান ধুনীয়াকৈ তেওঁলোকে অৰ্গেনাইজ কৰিছে গোটেই বস্তুখিনি মানে এনেকুৱা লাগিছে লাইক মুভি টাইপ মানে কৰিছে আৰু সঁচাকে খুব ভালকে মানে কৰিছে আৰু দেই খুব ভাল লাগিছে তালৈ গৈ সেইকাৰণে ভাবিলো সেই বস্তু অকণমান এটা চুইট মেমৰি হিচাপে ৰাখি থৈছিলো আৰু এই মই আকৌ কৈছো যে ইউটিউব চেনেলটোৰ যোগেদি গোটেই বস্তুখিনি এটা চুইট মেমৰি হিচাপে আমি ৰাখি থব বিচাৰিছো সেইকাৰণে দেৰিকে হলেও আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ পাই অত্যন্ত সুখী হৈছো তো চাওঁ আহকচোন আমি কলৈ গৈছিলো কেনেকুৱা আছিলে পাৰ্টিটো আৰু কি হৈছিলেনো তাতে অকণমান চাওঁ আহক আৰু এটা কথা ভিডিঅ'টো দেখা পাব আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ছাৰক একদম ওচৰৰ পৰা লগ পাইছো ভাবি কিবা আচৰিত লাগিছে নহয় জানো যে হিমন্ত বিশ্ব শৰ্মা ছাৰক লৈ ওচৰৰ পৰা লগ পাইছো নে কথাটো সত্য আৰু অসত্যৰ মাজতে থাকক মানে কিয় কৈছো আচলতে হিমন্ত বিশ্ব শৰ্মা ছাৰক লগ পাইছো নে নাই সেই গোটেই বস্তুখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাব লাগিব তো চাওঁ আহক ভিডিঅ'টি আৰু এয়া চাওক এয়া আমাৰ যেতিয়া বেবী 1 মান্থ কমপ্লিট হৈছিলে তাৰপিছত মানে 1 মান্থ কমপ্লিট হোৱাৰ অলপ দিন পিছত আৰু মোৰ অলপ পাহৰি গৈছোঁ যিহেতু আচলতে এইখিনি বস্তুৰ আগতে ভিডিঅ' শ্বুট কৰি ৰখা হৈছিলে সেইখিনি মই দিয়া হোৱা নাছিলে কিবা বিশেষ কাৰণত মই দিব পৰা নাছিলোঁ কিন্তু এতিয়া আছে যিহেতু ভিডিঅ'খিনি অকণমান দি দিছোঁ সেই তেতিয়া আমি ফাৰ্ষ্ট আমাৰ বেবী আমি মানে যিটো ৰাইজ চেৰিমনি তাত গৈছিলোঁ আৰু এয়া চাওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ওচৰৰ পৰা লগ পাইছোঁ হাঁহি উঠিছে নহয় জানো সঁচাই হাঁহিবলগীয়া কথাই কিয়নো আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ওচৰৰ পৰা লগ পোৱা কথাটো এফালৰ পৰা সত্য কিন্তু এফালৰ পৰা কথাটো অসত্য কিয়নো চাওকচোন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনে লগা নাই জানো সেই যে যিখিনি কথা কৈ আছে সেই কথা কৈ থকা মাইক লৈ কথা কৈ থকা মানুহজন আৰু আচলতে সেইজন হৈছে এজন এক্টৰ যি নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানে ছাৰৰ যি মিমিক্ৰি কৰিছে
আৰু সঁচাই খুব ভাল লাগিছে তেওঁ এনেদৰে হুবহু কথাখিনি কৈছে একদম হিমন্ত বিশ্ব শৰ্মা ছাৰৰ দৰেই লাগিছে আৰু সেই আমি খুব এনজয় কৰিলোঁ সেই বস্তুখিনি চাই আৰু সেইখিনি এটা মেমৰি হিচাপে আমি ৰাখি থলোঁ আৰু যিটো ৰাইজ চেৰিমনি পাৰ্টি সেইটো ইমান সুন্দৰকৈ তাৰমানে গোটেই ডেকৰেশ্যনৰ পৰা আদি কৰি যিখিনি তাৰ খাদ্য সকলোখিনি বস্তু ইমান সুন্দৰকৈ তেওঁলোকে এৰেঞ্জমেণ্ট কৰিছিলে মানে এনেকুৱা ভাল লাগিছে নহয় ক'ব লাগিব মই বহুতখিনি পাৰ্টি খাইছোঁ বা বহুতখিনি মই পাৰ্টিত গৈছোঁ কিন্তু আজি মই যিটো বস্তু দেখাইছোঁ সেইটো সঁচাকৈ মই এনেকুৱা আগতে মই ইমান ডাঙৰ এটা পাৰ্টি ৰাইজ চেৰিমনি পাৰ্টি এনেদৰে মই পোৱা নাই লাইফত মোৰ কাৰণে এইটো ফাৰ্ষ্ট টাইম হয় মানে মোৰ সঁচাই খুব ভাল লাগিছে সেইকাৰণে যিহেতু মই এইটো এটা ফাৰ্ষ্ট টাইমৰ কাৰণে পাইছোঁ আৰু তাতে লগ পাইছোঁ কিয়নো মোৰ কাৰণে বেছি স্পেচিয়েল হৈ পৰিছে পাৰ্টিটো যিহেতু হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যিটো মিমিক্ৰি কৰিছে তেনেকুৱা এজন মহান ব্যক্তিক এইখিনি ওচৰৰ পৰা লগ পাইছোঁ আৰু চাওকচোন এই যিটো অনুষ্ঠান সেই অনুষ্ঠানটি ইমান সুন্দৰকৈ সজাইছে পৰাইছে খুব ভাল লাগিছে আৰু তাতকৈ আৰু এটা বস্তু ভাল আছিলে সেইটো আছিলে যিসকল কিডছৰ কাৰণে কিছুমান তেওঁলোকে গেম ৰাখিছিলে আৰু বহুত কিবা কিবি তেওঁলোকে আয়োজন কৰিছিলে আৰু এতিয়া মই খাবলৈ গৈছিলোঁ আৰু খাবলৈ যোৱাৰ সময়খিনিত নিশ্চয় আমাৰ বেবীক লৈ আছে সঁচাই খুব ভাল লাগিল এই পাৰ্টিটোলৈ কেনেকুৱা লাগিল ভিডিঅ'টি চাই হিমন্ত বিশ্ব শৰ্মা ছাৰক ওচৰৰ পৰা লগ পালো বুলি ক'লো কথাৰ সত্য অসত্যতাৰ মাজতে থাকি গৈছিলে নহয়নে আচলতে কথাষাৰ সত্য অসত্য কেনেকৈ সত্য বুলি কৈছো হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যি হুবহু কথাখিনি তেওঁৰ যিখিনি গোটেই সকলোখিনি বস্তুৱে একদম তেওঁৰ দৰে এগৰাকী ব্যক্তিয়ে দেখাইছিলে সেইদিনাখন এক্টিঙৰ মাজেদি গোটেই বস্তুখিনি আমি কেপচাৰ কৰি ৰাখিছো সেইকাৰণে ক'বলৈ বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা ছাৰক একেবাৰে ওচৰৰ পৰা লগ পাইছো বুলি কিন্তু আচলতে হিমন্ত বিশ্ব শৰ্মা ছাৰ নহয় তেওঁৰ এক্টিংখিনি কৰিছিলে আৰু সেইকাৰণে সঁচাকৈ খুব ভাল লাগিলে পাৰ্টিটো আৰু মই কৈছোৱে মানে যিবিলাক কিডছৰ কাৰণে বেবীসকলৰ কাৰণে কিছুমান গেম ৰাখিছিলে আৰু সকলোখিনি বস্তুৱে খুব ভাল লাগিলে আৰু এইখিনিতে আৰু এটা কথা কওঁ দেৰিকৈ ভিডিঅ'টি দিয়াৰ কাৰণে আপোনালোকে বেয়া নাপাব আৰু লাহে লাহে মই ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰি আছো কিন্তু জানেই নহয় বেবী হোৱাৰ পিছত বা বেবী হোৱাৰ যিটো প্ৰেগনেন্সি টাইম সেই গোটেই বস্তুখিনি অলপমান কিবা কিবি প্ৰব্লেমছ মোৰ লাইফত আহি গৈছে দেই বেলেগৰ কথা মই নাজানো তেওঁলোকৰ লাইফত হয়তো নাথাকিব পাৰে আৰু মোৰ আপোনালোকে দেখিছে মই কোনোবা দিনা ক্ষীণাইছো কোনোবা দিনা শকত হৈছো কোনোবা দিনা মোৰ মানে কি হৈছে মই আপোনালোকেতো সকলোৱে গম পাইছো মোৰ স্কিনবোৰ ডাল হৈ গৈছে গোটেই অৱস্থা নাইকিয়া হৈ গৈছে হেয়াৰ ফল হ'ল মাজতে সেইটো কাৰণে মই ৰখি দিব লগা হ'ল এইটোতো আৰু জমনি কথা মই এইটো আৰু ইমান মনত নাপালাও এইটো মানে একদম ডাঙৰ ট্ৰেজেডি মোৰ হেয়াৰ ফল হয় মোৰ একদম অৱস্থা নাই সেইটো কাৰণে মই ভিডিঅ' শ্বুট কৰিব নোৱাৰা হৈ গৈছো বহুত কেইটা ভিডিঅ'ত আপোনালোকে দেখা পাইছে যে লাহে লাহে অলপখিনি আহিছে মই আপোনালোকক আগতেও কিন্তু কৈছো দেই যে মই কি বস্তু ইউজ কৰিছো গোটেই বস্তুখিনি কিন্তু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিন্তু মই আগতে এটা কথা কৈ থৈছিলো যে মই ফাৰ্ষ্টৰ পৰা মই গোটেই বস্তুখিনি নকওঁ কিয় নকওঁ যিখিনি প্ৰডাক্টছ মই ইউজ কৰিছো বা হোম ৰেমেডিজ হওক গোটেই বস্তুখিনি যদি কিনে মই ইউজ কৰাৰ পাছত তাৰ পৰা কিবা এটা গুড ৰিজাল্ট পাওঁ দেন মই আপোনালোকৰ লগত বস্তুখিনি শ্বেয়াৰ কৰিলে আপোনালোকৰ বেনিফিট হ'ব যদি মই আগতে কৈ দিওঁ কথাখিনি যদি তাৰ পৰা কোনো বেনিফিট নাপায় তেতিয়াহ'লে সেই বস্তুখিনি যিসকলে চাই আছে তেওঁলোকৰ মোৰ প্ৰতি যিটো আস্থা সেই আস্থাটো নাইকিয়া হৈ যাব গতিকে মই বেলেগৰ কথা নাজানো বাৰু দেই সকলোৱে তেনেকৈ চাগে তেওঁলোকে নিজে ইউজ কৰাৰ পিছতহে ক'বলৈ বিচাৰে বা কয় কিন্তু ময়ো সেইকাৰণে ৰখি আছো মই আপোনালোকক নিশ্চয় জনাম কেনেকৈ মোৰ হেয়াৰ গ্ৰথ হৈছে আকৌ মানে ৰিগ্ৰথ হৈছে গোটেই বস্তুখিনি জনাম তেতিয়াহ'লে আজিলৈ আৰু বেছি দেৰি নকৰো আকৌ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আকৌ পুনৰ কৈছো যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিলৈ ইমানতে বাই বাই